City 18 আৰু মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ 4 দিনৰ পিছত অন্ত পৰিল বেলতলাৰ বৰুৱা দম্পতীৰ তদন্তৰ অৱশেষত অভিযুক্ত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে স্বীকাৰ কৰিলে হত্যাৰ কথা কিন্তু হত্যাকাণ্ডত জড়িত নহয় আকাশৰ পত্নী পুতু দাস এই কথা স্পষ্ট কৰিলে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত প্ৰাৰ্থ সাৰথী মহন্তই মাটি সম্পত্তি নহয় অন্য কাৰণতহে ননীগোপাল বৰুৱাৰ পত্নী মীনা বৰুৱাক হত্যা কৰিছিল আকাশে অৱশ্যে বিশেষ কাৰণত আৰক্ষীয়ে ৰাজহুৱা নকৰে হত্যাকাণ্ডৰ মোটিভ হিলজাতীয় বস্তুৰে বৰুৱা দম্পতীক মৰিয়াই হত্যা কৰিছিল বুলি মন্তব্য কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে হাজুত এক কথা হাত লেছা মাটি আকাশক দিছিল ননীগোপাল বৰুৱাই শেহতীয়া আৰু এক উদ্বেগজনক খবৰ জনাইছো এই মুহূৰ্তত 4 দিনৰ পিছত অন্ত পৰিল বেলতলাৰ বৰুৱা দম্পতীৰ তদন্ত অৱশেষত অভিযুক্ত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে স্বীকাৰ কৰিলে হত্যা কৰাৰ কথা কিন্তু হত্যাকাণ্ডত জড়িত নহয় আকাশৰ পত্নী পুতু দাস এই কথা স্পষ্ট কৰিলে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথী মহন্তই মাটি সম্পত্তি নহয় অন্য কাৰণতহে ননীগোপাল বৰুৱা পত্নী মীনা বৰুৱাক হত্যা কৰিছিল আকাশে অৱশ্যে বিশেষ কাৰণবশত আৰক্ষীয়ে ৰাজহুৱা নকৰে হত্যাকাণ্ডৰ মোটিভ সন্দৰ্ভত হিলজাতীয় বস্তুৰে বৰুৱা দম্পতীক মৰিয়াই হত্যা কৰে বুলি মন্তব্য কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে হাজুত এক কথা হাত লেছা মাটি আকাশক দিছিল ননীগোপাল বৰুৱাই এই যেটো 25 তাৰিখে ৰাতি দিছপুৰ থানাৰ অন্তৰ্গত চন্দন নগৰত যেটো ডাবল মাৰ্ডাৰ সংঘটিত হ'ল তাত আপোনালোকে জানে আমি ইতিমধ্যে আকাশ চৌধুৰী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁ কাৰণ আমি আপোনালোকক ইতিমধ্যে আমি সময়ে ব্ৰিফ কৰি আছিলোঁ যে জনাই থকা হৈছিলে যে গোটেই কামখিনি খুব সাইন্টিফিক ধৰণে আগবঢ়োৱা হৈছে ইনভেষ্টিগেশ্যনটো সম্পূৰ্ণ সাইন্টিফিক ইনভেষ্টিগেশ্যন কৰা হৈছে আৰু সেইকাৰণে আমাৰ কামখিনি সঠিক দিশত আগবাঢ়ি গৈ আছিল আৰু আমি এতিয়া আপোনালোকক জনাব খুজিছোঁ যে এই গোটেই ঘটনাটোৰ তদন্ত সম্পূৰ্ণ হৈছে আকাশ চৌধুৰীৰ বিৰুদ্ধে যিখিনি প্ৰমাণ পোৱা গ'ল সাইন্টিফিক সকলো প্ৰমাণ পোৱা হ'ল এভিডেন্স পোৱা হ'ল আৰু আকাশ চৌধুৰীয়ে নিজেও এই ক্ৰাইমটো কনফেছ কৰিছে আৰু আকাশ চৌধুৰীয়ে নিজেই এই কাণ্ডটো সংঘটিত কৰিছে সেই কথা আকাশ চৌধুৰীয়ে কনফেছ কৰিছে আৰু আমি সকলো কথা এই তদন্তটোৰ কাৰণে এই কেছটোৰ কাৰণে যিমানখিনি কথা আমাৰ জানিবলগীয়া আছিলে বা ইনভেষ্টিগেশ্যনৰ কাৰণে প্ৰয়োজনীয় যিমানখিনি কথা আছিলে সেই গোটেইখিনি কথা চালি জাৰি চাই আৰু সেই গোটেইখিনি কথাৰ সত্যাসত্য নিৰূপণ কৰি আমি আপোনালোকক এতিয়া জনাব পাৰোঁ এই মুহূৰ্তত এইটোৱে জনাব পাৰোঁ যে আকাশ চৌধুৰীয়ে এই কাণ্ডটো সংঘটিত কৰিছিল আৰু আকাশ চৌধুৰীৰ বিৰুদ্ধে সাইন্টিফিক ইনভেষ্টিগেশ্যন কৰি এভিডেন্স পোৱা গৈছে আৰু আকাশ চৌধুৰীয়ে নিজেও এই কামটো কৰা এটা উদ্বেগজনক খবৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা 5জন কাৰাবন্দীৰ দেহত ধৰা পৰিছে এইডছৰ উপস্থিতি কাৰাগাৰখনৰ 5জনকৈ কাৰাবন্দীৰ দেহত HIV পজিটিভ পোৱাৰ পিছতে সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ জানিব পৰা মতে ইয়াৰ ভিতৰত কাৰাগাৰখনত বন্দী হৈ থকা 3জন কাৰাবন্দী দোষী সাব্যস্ত হৈ কাৰাবাস খাটি থকাৰ লগতে 2জন কাৰাবন্দী আদালতৰ বিচাৰাধীন হৈ আছে কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি HIVত আক্ৰান্ত কাৰাবন্দী কেইজনৰ ভিতৰত 3জন ড্ৰাগছ আসক্ত ব্যক্তি আদালতৰ নিৰ্দেশ মৰ্মে শেহতীয়াকৈ আটাইকেইজন কাৰাবন্দীক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে কাছাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ উদ্যোগত 11 অক্টোবৰত শিলচৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ মাজত কৰা স্বাস্থ্য পৰীক্ষাৰ সময়ত পোহৰলৈ আহিছিল এই ভয়ংকৰ তথ্য এই মুহূৰ্তৰ খবৰ জনাইছো এক ভয়ংকৰ আৰু উদ্বেগজনক খবৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা 5জন কাৰাবন্দীৰ দেহত ধৰা পৰিছে এইডছৰ উপস্থিতি কাৰাগাৰখনৰ 5জনকৈ কাৰাবন্দীৰ দেহত HIV পজিটিভ পোৱাৰ পিছতে সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ ইয়াৰ ভিতৰত কাৰাগাৰখনত বন্দী হৈ থকা 3জন কাৰাবন্দী দোষী সাব্যস্ত হৈ কাৰাবাস খাটি থকাৰ লগতে 2জন কাৰাবন্দী আদালতৰ বিচাৰাধীন হৈ আছে কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি HIVত আক্ৰান্ত কাৰাবন্দী কেইজনৰ ভিতৰত 3জন ড্ৰাগছ আসক্ত ব্যক্তি আদালতৰ নিৰ্দেশ মৰ্মে শেহতীয়াকৈ আটাইকেইজন কাৰাবন্দীক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে কাছাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ উদ্যোগত 11 অক্টোবৰত শিলচৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ মাজত কৰা স্বাস্থ্য পৰীক্ষাৰ সময়ত পোহৰলৈ আহিছিল এই উদ্বেগজনক খবৰটো
মুখ্যমন্ত্ৰীয়ে কৰিছিল আজি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আমি প্ৰথমতে আগবঢ়াম 6 মাহৰ ভিতৰতে পৰি থকা ফাইল নিষ্পত্তি কৰিবলৈ আমোলা বিষয়াক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ফাইলৰ কাম সুচাৰুৰূপে কৰিবলৈ প্ৰজেক্ট সদভাৱনা আঁচনি শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উপনিৰ্বাচন থকা জিলাক বাদ দি আন জিলাত আৰম্ভ কৰা হৈছে প্ৰজেক্ট সদভাৱনা পৰৱৰ্তী সময়ত প্ৰজেক্ট সদভাৱনা আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব উপনিৰ্বাচন থকা জিলাকেইখনক দীপাৱলীৰ পিছত মুকলি কৰা হ'ব দুটা পৰ্টেল ইয়াৰে এটা পৰ্টেল হ'ব বিভিন্ন ৰাজহ আৰু উপায়ুক্ত কাৰ্যালয়ক লৈ জনতা ভৱনত ৰাইজে আহি ফাইল নম্বৰ দিব পৰাকৈ নিয়োগ কৰা হ'ব বিশেষ লোকসকলক 10 মেৰ ভিতৰত নিষ্পত্তি কৰা হ'ব সকলো ফাইল এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্য শুনা 2021 চনৰ 10 মেৰ আগত 10 মেৰ পিছৰ ফাইলবিলাকতো সম্ভৱ নহয় 2-3 মাহ হৈছে বাট 2021 চনৰ 10 মেৰ আগত আমাৰ সচিবালয়ত যিমান ফাইল পেণ্ডিং হৈ আছে এই গোটেই ফাইলবিলাকৰ ফাইল নম্বৰবিলাক আৰু সাবজেক্টটো আৰু দুই এটা ডেটা আমি খুদিম সাবজেক্ট ডিপাৰ্টমেণ্ট ফাইল নম্বৰ এইখিনি আমি খুদিম আৰু কোনোবাই যদি ফাইল নম্বৰ নাজানে যি চৰকাৰী নথি নম্বৰ তেওঁলোকৰ লগত আছে আৰু চৰকাৰী নথিখনৰ স্ক্যান কপি যে গোলাঘাটৰ পৰা সেক্ৰেটাৰিয়েটলৈকে এই চিঠিখন আহিছিল হয়তো মানুহজনে কেতিয়াও সেক্ৰেটাৰিয়েটত আহা নাই গতিকে সেক্ৰেটাৰিয়েটৰ নম্বৰটো নাজানে কিন্তু গোলাঘাট জিলাৰ উপায়ুক্তৰ নম্বৰটো জানে মই গোলাঘাটৰ নামটো এই কাৰণে লৈছো যেহেতু তাত বাই ইলেকশ্যন নাই কাৰণে মই গোলাঘাটৰ নামটো ডেলিভাৰেটলি লৈছো সো গতিকে গোলাঘাটত ডিসিৰ পৰা আহিছে মাটিৰ কাগজ এখনৰ বন্দবস্তু বিচাৰি ইয়াত ৰেভিনিউত পুটা ভুৱা নম্বৰটো তেওঁলোকে নাজানে কিন্তু ডিসি নম্বৰটো জানে সো সেই কাগজখন আমাক দি দিলেও আমি ফাইল ট্ৰেক কৰিম আৰু আমি চেষ্টা কৰিম তাৰ কাৰণে আমি সেক্ৰেটাৰিয়েটত হাজু কৰি লৈছো মোৰ সিনিয়ৰ অফিচাৰখিনিৰ লগত মিটিং হৈছে যোৱাকালি কেবিনেটত আলোচনা হৈছে আৰু অহা 15 দিনত সেক্ৰেটাৰিয়েটৰ প্ৰতিগৰাকী ডিলিং এছিষ্টেণ্ট প্ৰতিগৰাকী আপাৰ ডিভিজন এছিষ্টেণ্ট প্ৰতিগৰাকী সুপাৰিনটেণ্ট জইণ্ট সেক্ৰেটাৰী সবকে আমি বেলেগে বেলেগে দেখা কৰিম বেলেগে বেলেগে আমি কথা পাতিম including all the ACS officer posted in Assam Secretariat because they have to take the lead. আমি এই গোটেই ফাইল বিলাক 10 মেৰ ভিতৰত আমি ডিসপোজ কৰি দিম আনফালে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অচিৰে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰা হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পেট্ৰল ডিজেলৰ কৰ কমোৱা সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে আমি আগবঢ়াম তেওঁৰ ভাষ্য আমাৰ দেশত তেল উৎপাদন নহয় উই আৰ ডিপেন্ডেন্ট অন ইন্টাৰনেশনাল মাৰ্কেট কিন্তু হোৱাট উই ক্যান হেল্প দাম বাঢ়িলে যেটো এক্সট্ৰা ট্যাক্স গভৰ্নমেন্টৰ ওচৰত আহে সেই ট্যাক্সটো আমি এৰি দিব পাৰো ধৰক মোৰ বেঞ্চমাৰ্ক আছিল যে মই এই বছৰ 500 কোটি টকা তেলৰ পৰা পাব লাগে কিন্তু দাম বাঢ়াৰ কাৰণে মই 700 কোটি পালো that additional 200 I can এৰি দিব পাৰো যে মোক নালাগে এটো সৰ্বসাধাৰণ ৰাইজে এটো পাওক সো অসম গভৰ্নমেন্টে আমি যেহেতু দুখীয়া মানুহ বা কমন সিটিজেন্টৰ লগত আছো এজ এন্ড when necessary আগত জনেকে 5 টকা আমি ট্যাক্স কমাই দিছো আমি যদি কমাব লাগে আমি আৰু কমাই দিম বাট অসমত ট্যাক্স ইমান বেছি নহয় গতিকে আমি কমালেও যিমান কমাব পাৰিম সিমানটো আমি ডেফিনেটলি আমি চেষ্টা কৰিম আৰু আমি কমন মানুহৰ লগত আছো কাইলৈ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট থাউৰা মৰিয়নি তামুলপুৰ ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিত ভোটাৰে নিৰ্ণয় কৰিব 31 জন প্ৰাৰ্থীৰ ভাগ্য ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে এই উপনিৰ্বাচনত ভোটাৰৰ সংখ্যা 7,96,456 গৰাকী ইয়াৰ ভিতৰত 4,03,376 জন পুৰুষ আৰু 3,13,078 গৰাকী মহিলা আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটাৰ সাৰ্ভিস ভোটাৰ আছে 3,165 গৰাকী থাউৰা মৰিয়নি তামুলপুৰ ভৱানীপুৰ আৰু গোসাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হ'ল তামুলপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হ'ল 2,17,532 গৰাকী
ভোটাৰৰ সংখ্যা সৰ্বনিম্ন হ'ল থাওৰা সমষ্টিত। থাওৰাত ভোটাৰৰ সংখ্যা হ'ল 1,15,971 গৰাকী। ইপিনে ভোট গ্ৰহণৰ বাবে ইতিমধ্যে কেন্দ্ৰত উপস্থিত হৈছে পলিং তথা প্ৰিজাইডিং বিষয়াসকল। কটকটীয়া কৰি তোলা হৈছে প্ৰতিটো ভোট কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা। খবৰ জনাম এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দেহক সঁচা প্ৰমাণিত কৰিলে নগাঁৱত গ্ৰেপ্তাৰ হোৱা কুখ্যাত ড্ৰাগছ মাফিয়া RK হপিনছনে। আৰক্ষীৰ মাৰাথন জেৰাত পোহৰলৈ আহিছে NSCNK ইছাক মুইভা গোটৰ সৈতে হকিনছন জড়িত হৈ থকাৰ কথা। সত্য প্ৰমাণ হ'ল মুখ্যমন্ত্ৰীৰ ভাষ্য। ড্ৰাগৰ বেহাৰ আঁৰত NSCN-IM। বিদ্ৰোহৰ নামত সৰ্বনাশ কৰিছে NSCN-IM-এ। বিদ্ৰোহৰ নামত কি কৰিছে NSCN ইছাক মুইভা গোটে? নগাঁৱত গ্ৰেপ্তাৰ হোৱা NSCN ইছাক মুইভা গোটৰ ডেপুটি মিনিষ্টাৰ RK ৰবিনছনে চলাইছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য। আৰু এই RK ৰবিনছনে জড়িত আছিলে NPPৰ এগৰাকী বিধায়কৰ হত্যাকাণ্ডতো। হয়, নগা মুক্তি সংগ্ৰামৰ নামত উত্তৰ পূবৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসলৈ ঠেলিছে নগা বিদ্ৰোহী সংগঠন NSCN-এ। শেহতীয়াকৈ নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত আহত কুখ্যাত ড্ৰাগছ মাফিয়া RK হকিনছনৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই তথ্য। প্ৰায় 2 কোটি টকাৰ ড্ৰাগছসহ নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই গ্ৰেপ্তাৰ কৰা হকিনছন জড়িত নগা বিদ্ৰোহী সংগঠন NSCN-ৰ ইছাক মুইভা গোটৰ সৈতে। NSCN-IM-ৰ ধন আৰু বাহুবলেৰে বলিয়ান হৈ উত্তৰ পূবত হকিনছনে চলাইছিল ড্ৰাগৰ বেহা। দিনে দিনে অতি বেপৰুৱা হৈ পৰিছিল হকিনছনে। বেংক একাউণ্টৰ জৰিয়তেও ড্ৰাগৰ বেহাৰ লেনদেন কৰিছিল হকিনছনে। বিগত কেইদিনমানৰ ভিতৰতে হকিনছনৰ 7টা বেংক একাউণ্টত 10 কোটি টকা ডিপজিট হোৱাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে। কেৱল ড্ৰাগৰ বেহাই নহয়, ছুপাৰী কিলাৰ হিচাপেও কুখ্যাত হকিনছন। যি হকিনছনৰ নেতৃত্বত এদল NSCN-IM সদস্যই 2019 চনত হত্যা কৰিছিল অৰুণাচলৰ NPPৰ বিধায়ক তিৰাং আবুক। 2012 চনতে সেইটো RK হকিনছনৰ নাম মষ্ট অপৰাধীৰ তালিকাত সন্নিৱিষ্ট কৰিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA। হপিংছনৰ এৰেষ্টৰ পিছত যে লিংক উইথ মিলিটেন্সি, দ্য লিংক উইথ টেৰিষ্ট গ্ৰুপছ আৰু দ্য লিংক উইথ দিছ ড্ৰাগছ মাফিয়া, তো যিটো আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী ছাৰ কৈছিলে এই কথাটোৱেই ইষ্টাব্লিছ হৈছে হপিংছনৰ এৰেষ্ট হৈ। এই ৱান্টেড ক্ৰিমিনেল হয়, এইটো খালি এটা ড্ৰাগছ মাফিয়াই নহয়, এটা বহুত ডাঙৰ, কিউকি এই যে আমি ক'লোঁ এই অপাৰেশ্যনটো নগাঁও পুলিচৰ অপাৰেশ্যন নহয়, এই অপাৰেশ্যনটো অসম পুলিচৰ অপাৰেশ্যন। দিছ পাৰ্চন ৱাজ ৱান্টেড চিন্স 2012 এটলিষ্ট। 2012 দিয়া এই মানুহটোকে খুজি আছিলে বিভিন্ন অৰ্গেনাইজেশ্যন। তো আশা কৰোঁ কি এতিয়া তাৰ ইণ্টাৰগেশ্যনত বহুত মান কথা ওলাই আহিব আৰু বহুত ইমান কেছ হ'ব যিটো হয়তো এক ঝাটকাত ছল্ভ হৈ যাব। এতিয়াও নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে RK হকিনছনৰ জেৰা। মাৰাথন জেৰাত হকিনছনে স্বীকাৰ কৰিছে আন বহু বিস্ফোৰক তথ্য। তদন্তৰ খাতিৰত আৰক্ষীয়ে প্ৰকাশ নকৰা সেই তথ্য ৰাজহুৱা হ'লে নিশ্চিতভাৱে তোলপাৰ লাগিব উত্তৰ পূব ভাৰতত। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক। পেট্ৰলৰ পিছে পিছে এতিয়া শতকৰ দিশে গতি কৰিছে ডিজেলৰ দাম। কিন্তু ইমানৰ পিছতো বজাৰৰ জুই দেখা নাই দিছপুৰীয়াই। নিৰুপায়, উপায়হীন ৰাজ্যৰ সৰ্বসাধাৰণ জনতা। পৰিৱৰ্তনকামী চৰকাৰে নুশুনে জনতাৰ আৰ্তনা। আমি দুখীয়া মানুহ ক'ত পাওঁ? হাজিৰা নাই, মাজিৰা নাই, কৰি পেলাই খাবই লাগিব। হাজিৰা কৰোঁ। দাম বৃদ্ধি হোৱাত অসুবিধা হৈছে নে? অসুবিধা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ। তাৰ পিছতো জনতাৰ মুখলৈ চাবলৈ আহৰি নাই ৰাজ্য চৰকাৰৰ। সেই জনতাৰ হুংকাৰ কম্প্ৰমাইজ কৰি চলাব পৰিয়াল, অন্যথা আমাৰ হাতত উপায় নাই। চৰকাৰে ভাবিব লাগে, সাধাৰণ মানুহে এই কথাটো ৰেজ কৰিবও লাগে, যিটো কোনেও ৰেজ কৰা দেখা নাই আমি ওচৰে পাজৰে। এতিয়া কোনো মানুহে এই কথাটো ৰেজ নাই কৰা, আৰু এইটো এটা ডাঙৰ ইছ্যু হয়। আৰু যিটো গভৰ্ণমেণ্টে ইমান এটেনশ্যন পে' কৰা নাই, বেলেগ বেলেগ ইছ্যুবোৰ উলিয়াই থাকে মাজে মাজে। এইবোৰ যিবোৰ ইছ্যু উলিয়াব লাগে সেইবোৰ ডিছকাছ হোৱা নাই। সেইটোৱে আৰু সাধাৰণ মানুহৰ কাৰণে দিগদাৰী হ'ব। মানুহে টানি আজৰি চলিয়ে থাকিব, কোনোটো শেষ হৈ নাযায়। কিন্তু তাৰ মাজতে বহুত বস্তু এৰিব লাগিব। কোৱালিটি লাইফ শেষ হ'ব, মানুহে সেইবিলাকত কম্প্ৰমাইজ কৰিব। শুকুৰবাৰৰ দিনটোত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 104 টকা 65 পইচা। পেট্ৰলৰ সমান্তৰালকৈ ডিজেলৰ মূল্য শতকৰ ঘৰ চোৱাৰ দিশে।
প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৭ টকা ২৪ পইচা। উপায়হীন জনতাৰ চৰকাৰলৈ আহ্বান, আমাক জীয়াই থাকিবলৈ দিয়ক। এই গতিত যদি চলি থাকে মানুহৰ দেখোন জীয়াই থকাবলৈ মানে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহিব ধৰিব পৰা নাই। আৰু মানে আটাইতকৈ হয়তো ভুগিছে যিখিনি দুখীয়া শ্ৰেণীৰ মানুহখিনি, দামটো চবৰে কাৰণে কি, গতিকে কি হ'ব নাজানো। আৰু ১,০০০ টকা এটাও যদি বজাৰলৈ লৈ যোৱা হয়, যিকেইটা বস্তু ঘূৰি আহে সেইটা মানে চিন্তা কৰিবলগীয়া। মূল্যবৃদ্ধিৰ দাবানলত জুৰুলা জনতালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশাৰ পোহৰ। অচিৰেই আহিব ভাল দিন। মূল্যবৃদ্ধিৰ বোজা এটা ৰাইজৰ মূৰত আছে, কিন্তু মই ভাবোঁ যে আৰু কেইটামান দিনৰ ভিতৰতে পৰিৱেশবোৰ স্বাভাৱিক হৈ যাব। কাৰণ আজি ইমান দিন ইকনমি খুব বেয়া অৱস্থা আছিল, সকলো মানুহে ঘৰত জমা হৈ থকা বস্তুবিলাক বিক্ৰী কৰিব খুজিছে, ৩ মাহৰ ক্ষতি তেওঁলোকে পূৰণ কৰিব খুজিছে। গতিকে এটা ফেজ হয়, মই ভাবোঁ যে অহা ১০-১৫ দিনত এই ফেজটো আমি পাৰ কৰি যাম। পিছে মুখ্যমন্ত্ৰীৰ এই ভাল দিন কেতিয়া জনতাই দেখিব পাব, সেয়াহে হ'ব লক্ষণীয়। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। দেশৰ ৩টা লোকসভা আৰু ২৫টা বিধানসভা সমষ্টিৰ লগতে কাইলৈ অসমৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। ভোটগ্ৰহণৰ বাবে ইতিমধ্যে নিজৰ নিজৰ ভোটকেন্দ্ৰত উপস্থিত হৈছে প্ৰিজাইডিং আৰু পলিং বিষয়া। স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ। ৩০ অক্টোবৰত ৫ সমষ্টিৰ উপনিৰ্বাচন। থাওৰা, মৰিয়নি, তামুলপুৰ, ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ৰাজ্যৰ ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩১ জন প্ৰাৰ্থীৰ ভাগ্য। ১০৭ নম্বৰ থাওৰা সমষ্টিত ৫ গৰাকী প্ৰাৰ্থী, ভোটাৰ ১,১৫,৯৭১ জন। ভোটকেন্দ্ৰৰ সংখ্যা ১৭৩টা। ১০১ নম্বৰ মৰিয়নি সমষ্টিত প্ৰাৰ্থী সংখ্যা ৪ জন। মৰিয়নিৰ ভোটাৰৰ সংখ্যা ১,২৪,৩৬৯ জন। ভোটকেন্দ্ৰৰ সংখ্যা ১৮৩টা। ৫৮ নম্বৰ তামুলপুৰ সমষ্টিত ৬ জন প্ৰাৰ্থী, ভোটাৰ ২,১৭,৫৩২ জন। ভোটকেন্দ্ৰ ৩২২টা। ৪১ নম্বৰ ভৱানীপুৰ সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী, ১,৪৮,১৪৪ গৰাকী ভোটাৰ, ২১৩টা ভোটকেন্দ্ৰ। ইফালে ২৮ নম্বৰ গোসাইগাঁও সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা ৮ জন, ভোটাৰৰ সংখ্যা ১,৯০,৬৪০ জন। ভোটকেন্দ্ৰ ২৮৫টা। শনিবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইতিমধ্যে জিলা আৰু মহকুমা সদৰৰ ষ্ট্ৰং ৰুমৰ পৰা বেলট ইউনিট, কণ্ট্ৰল ইউনিট আৰু ভিভিপেট সংগ্ৰহ কৰি ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল। নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সমাপন কৰিবলৈ সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ। মুক্ত, নিকা আৰু শান্তিপূৰ্ণ পৰিস্থিতিত ভোটদান সম্পন্ন হোৱাৰ আশা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ। সকলো ব্যৱস্থা আমাৰ সম্পূৰ্ণ সাজু আছে আৰু ইতিমধ্যে সুকলমে চব চলি আছে, অসুবিধা পোৱা নাই। আমি ভাবিছোঁ, আশা ৰাখিছোঁ এইবাৰ মানে নিকাকৈ আমাৰ নিৰ্বাচন পৰিচালনা সমিতি যিসকল আছে মেনেজমেণ্টত, আমাৰ ছাব ডিভিজনেল অথৰিটি, তেখেতসকলৰ মেনেজমেণ্টটো ভালেই পাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ ধুনীয়াকৈ এৰেঞ্জমেণ্ট এটা কৰিছে আমাৰ কাৰণে। আমি আশা ৰাখিছোঁ সুকলমে আমাৰ ভোটদান পাৰ হৈ যাব আৰু ৰাইজৰো যথেষ্ট ভোটদান হ'ব বুলি এইবাৰ আমি গম পাইছোঁ বা আশা কৰি আছোঁ। অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ লগতে একেদিনাই দেশৰ ৩টা লোকসভা আৰু ২৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। অসমসহ ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব লগা ৩খন লোকসভা আৰু ৩০খন বিধানসভা আসনৰ ফলাফল ওলাব ২ নৱেম্বৰত। ব্যুৰ' ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। ফেচবুকত চূড়ান্ত অশ্লীল মন্তব্য দিয়া বিজেপিৰ IT চেলৰ ৰঞ্জন কুমাৰ বৰাক ভুক্তভোগী জ্ঞানশ্ৰী বৰাৰ প্ৰত্যাহ্বান। ৫ বছৰৰ ভিতৰত ৰঞ্জন কুমাৰ বৰাৰ দৰে অশুভ শক্তিক নিঃশেষ কৰাৰ হুংকাৰ ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ। মই সীতা অথবা সতী নহয়, মই দেৱী দুৰ্গা কিম্বা কালী। আত্মত্যাগেৰে মই মহান নহওঁ, মই বিনাশ কৰিম অশ্লীল চিন্তাৰ খলনায়কক। এয়া কোনো নাটকৰ ডায়লগ নহয়,
ফেচবুকত চূড়ান্ত অশ্লীল মন্তব্য দিয়া বিজেপিৰ IT সেলৰ কৰ্মকৰ্তাক ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই দিয়া প্ৰত্যাহ্বানহে যে আসলতে ইমান অশ্লীলভাৱে ইমান আসলতে নিম্ন পৰ্যায়ৰ চিন্তাধাৰাৰে আক্ৰমণ কৰিবলৈ যত্ন কৰা হৈছে প্ৰশ্ন মনলৈ এটাই প্ৰথম উদয় আহিছে যিজন ব্যক্তিয়ে এনেধৰণৰ পোষ্ট দিছে তেখেতৰ ঘৰত তেখেতৰ পত্নী বা তেখেতৰ সন্তান আছেনে নাই যদি তেখেতৰ পত্নী আছে পত্নীৰ চকুত চকু থৈ তেখেতে তাৰ পাছত চাব পাৰিছেনে বা তেখেতৰ যদি সন্তান আছে নিজৰ সন্তানৰ চকুত চকু থৈ চোৱাৰ সাহস তেখেতৰ হৈছেনে বিজেপিৰ IT সেলৰ সদস্য ৰঞ্জন কুমাৰ বৰা হাওড়াৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ ফটো ব্যৱহাৰ কৰি ৰঞ্জন কুমাৰ বৰাই ফেচবুকত দিছিল বিতৰ্কিত পোষ্টৰ ভাষা অতি অশ্লীল সেই পোষ্ট দেখা মাত্ৰকে ভুক্তভোগী জ্ঞানশ্ৰী বৰাই ডিমৌ থানাত এজাহাৰ দাখিল কৰিলে এজাহাৰত বিজেপিৰ IT সেলৰ সদস্য ৰঞ্জন কুমাৰ বৰাৰ লগতে আন 3জনৰ বিৰুদ্ধে অভিযোগ জ্ঞানশ্ৰী বৰাৰ তেওঁৰ নামটো বিজেপিৰ IT সেলৰ লিষ্টতে আছে ইতিমধ্যে আৰু আপুনি অকল সেইটোৱেই নহয় সেই ষ্টেটাছটো বাদ দিও যদি মোৰ যিকোনো ভিডিঅ'ৰ তলত চাই তেনে নিম্ন পৰ্যায়ৰ কমেণ্টছে দেখা পাম আৰু আগৰ মোৰ পুৰণা এটা মনত পৰিছে ধ্ৰুৱ ৰাঠিৰ এটা ভিডিঅ'ত এনেধৰণৰ কথা দেখা পাইছিলোঁ যে বিজেপি IT সেলৰ যিসকল ব্যক্তিয়ে এনেদৰে অশ্লীল গালি গালাজ আৰু তীব্ৰ ভাষাৰে সমালোচনা কৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোককে বেছি আচলতে পুৰস্কৃত কৰা হয় নৰেন্দ্ৰ মোদীক লগ পাবলৈ তেওঁলোকেই যায় তেওঁলোকৰে ফটো আচলতে দেখে প্ৰশ্ন আগতে উত্থাপন হৈছিলে যে বিজেপি IT সেলে আচলতে সেইসকল মানুহকেই বেছি প্ৰশ্ৰয় দিয়ে নেকি বা বেছি পুৰস্কৃত কৰে নেকি যিসকলে ইমান নিম্ন খাপৰ সমালোচনা কৰে ইমান অশ্লীল ব্যক্তিগত জীৱনক লৈ অশ্লীল কথা বতৰা লিখে আৰু অসমতো আচলতে বৰ্তমান লাহে লাহে তেনেধৰণৰ এটা ধাৰাই দেখিছোঁ ৰঞ্জন কুমাৰ বৰাই ফটো ব্যৱহাৰ কৰি নিকৃষ্ট ভাষাৰে চৰিত্ৰ হনন কৰা কাণ্ড মুখ্যমন্ত্ৰীৰ লগতে আঙুৰলতা ডেকাৰ দৃষ্টিগোচৰ কৰালে ভুক্তভোগী জ্ঞানশ্ৰী বৰাই মোৰ জানিবলৈ মন যাব এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাদেৱে কি পদক্ষেপ লয় এই ক্ষেত্ৰত আচলতে আমাৰ আঙুৰলতা ডেকা বাইদেউ আছে তেওঁ বিজেপি মহিলা মৰ্চাৰ দায়িত্বত আছে তেওঁ কি পদক্ষেপ লয় আৰু সমগ্ৰ বিজেপিৰ যিহেতু মহিলা মৰ্চা আছে সেই মহিলা মৰ্চাৰ যিসকল দায়িত্বত আছে তেওঁলোকে এই ক্ষেত্ৰত কি মাত মাতে ইতিমধ্যে যথেষ্ট লোকে আচলতে এই ক্ষেত্ৰত আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে যথেষ্ট প্ৰতিক্ৰিয়া হৈছে দেশ তথা ৰাজ্য পৰিচালনাত চূড়ান্ত ব্যৰ্থ হোৱা বিজেপি দলে ৰাজনৈতিক যুঁজত নোৱাৰি ব্যক্তিগত চৰিত্ৰ হননত নমাৰ অভিযোগ জ্ঞানশ্ৰী বৰাৰ বিজেপি চৰকাৰ প্ৰত্যেকটো মিথ্যাচাৰ প্ৰত্যেকটো কাম কাজ অনাগত 5 বছৰত তথ্য সহকাৰে উদঙাম বিজেপি IT সেলৰ অসমৰ যিমানজন কৰ্মী আছে লগাই দিয়ক মোক পিছফালে লগাই দিয়ক যেনে ধৰণে আক্ৰমণ কৰিব পাৰে কৰক মোক ৰখাব নোৱাৰে এই অশুভ পৰম্পৰা চলাই থাকিলে অহা 5 বছৰত বিজেপি দলে ৰাইজৰ দলৰ পৰা উচিত জবাব পাব বুলি প্ৰত্যাহ্বান জনালে জ্ঞানশ্ৰী বৰাই অৱশ্যে কেৱল ৰাইজৰ দলেই নহয় বিজেপিৰ IT সেলৰ সদস্য ৰঞ্জন কুমাৰ বৰাৰ কাণ্ডক ধিক্কাৰ দিছে বহুজনে ডিমৌৰ পৰা কৃষ্ণ ৰাইডঙিয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বহু খবৰ আছে চিটি 18ত লৈছো আন এটা বাণিজ্যিক বিৰতি